মুখ্যমন্ত্ৰীয়ে কি কথা কয় মই নাজানো, কাৰণ মই দেখা পাইছোঁ যে এটা মই ৰোমান সভ্যতা দেখা নাই, ৰোমান কিংডমো দেখা নাই, কিন্তু শুনিছিলোঁ যে ৰোমৰ সম্ৰাট নিৰুৱে যেতিয়া ৰোম চহৰ জ্বলিছিল তেতিয়া ভায়লিন বজাই আছিল। আমাৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি চিনেমা চাব গৈছে, যি সময়ত বৰ্তমান অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে লালুকত মিথু দত্ত নামৰ এজন বিজেপি কৰ্মীয়ে তেওঁৰ পাওনা চৰকাৰৰ পৰা পাব লগা অৱস্থাত নোপোৱাৰ বাবে আত্মহত্যা কৰিছে। গোসাইগাঁৱত আজি দুদিন আগত 13 তাৰিখে খুব সম্ভৱ বৰ্মন নামৰ এজনে আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিছে। আৰু অসমৰ বিভিন্ন অঞ্চলত আনকি যোৱা দুদিন আগত শিলচৰত এজন যুৱকে আত্মহত্যা কৰিছে তেওঁৰ কোনো নিবনুৱা হৈ থকাৰ বাবে। আৰু এনেধৰণে অসমত বিভিন্ন ঘটনা হৈ আছে আৰু সেইখিনি সময়ত মুখ্যমন্ত্ৰীয়ে যোৱাকালি চিনেমা চাবলৈ গৈছে। আৰু যোৱাকালি আমাক কৈছে যে পুলিচৰ ওপৰত বিশ্বাস ৰাখিব লাগে। পুলিচৰ ওপৰত নিশ্চিতভাৱে বিশ্বাস থাকে, কিন্তু এটা ঘটনা হ'ল যে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, ষ্টেট হিউমেন ৰাইটছ কমিশ্যন, আমাৰ সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰুলিং আছে যে পুলিচেও বিভিন্ন সময়ত আইন বহিৰ্ভূত কাম কৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত আপোনালোকে পুৰণা ৰেকৰ্ড চাব, যোৱা সময়ত কৈছিলে পুলিচে এটা পেটাৰ্ণ কৰিব লাগে, অসম আৰক্ষীয়ে, আৰু ইউ পিত এনেকুৱা ধৰণৰ পেটাৰ্ণ কৰিছিলে, সেইবিলাক ফ'ল' কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উৎসাহ জগাই আছে। আৰু সেই গতিকে আমি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীক এনেকুৱা বক্তব্য নিদিবলৈ সাৱধান বাণীও শুনাইছোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে মই যিখিনি কথা কৈছিলোঁ যে আৰক্ষীৰ 141টা আৰক্ষী চকীত আপোনাৰ টেলিফোন নাই বা অন্যান্য ব্যৱস্থা নাই, আৰু সেই সময়ত যোৱাকালি পুনৰ এনকাউণ্টাৰ হৈছে। আৰু ডিউ প্ৰচেছ অফ লত হ'ব, যেতিয়া তেওঁ এজন দোষী নে নিৰ্দোষী সেইটো বিচাৰ কৰাৰ দায়িত্ব ন্যায়পালিকাৰ। মুখ্যমন্ত্ৰীয়ে কালি সুন্দৰভাৱে কৈছে যে আমাৰ 3টা উইং আছে, ন্যায়পালিকা, বিধায়িনী আৰু এক্সিকিউটিভ। সেই গতিকে তেওঁ এক্সিকিউটিভে ঠিকা বিজেপি কৰ্মীবিলাকক নীতি বহিৰ্ভূতে দিব, কিবা দিব, আমি ন্যায়পালিকাই মাত মাতিব নালাগে বুলি কালি বিধানসভাত আমাক কটাক্ষ কৰিছে। কিন্তু তেখেতে কাৰ্যকৰী হৈ পেলাই কিয় ন্যায়পালিকাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিছে, কোন দোষী কোন নিৰ্দোষী সেইখিনি ন্যায়পালিকাই ক'ব পাৰে, সেইখিনি পুলিচে ক'ব নোৱাৰে। আৰু এনেকুৱা ঘটনা অসমত বাৰম্বাৰ হৈ আহিছে, যিটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী মহোদয়ৰ যোৱাকালিৰ যিখিনি আমি গভৰ্ণৰৰ ভাষণৰ ওপৰত যিখিনি বক্তব্য আগবঢ়াইছিলোঁ তাত তেখেতে নক'লে, তেখেতে নিজৰ এজেণ্ডা মতে কিবা কিবি কৈ গ'ল। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, যেতিয়া ৰুম ৱাজ বাৰ্ণিং, নিৰু ৱাজ প্লেয়িং মিউজিক নে কিবা এটা কয়, সেই তেনেকুৱা কাম আমাৰ অসম চৰকাৰে কৰি আছে। জাষ্টিছৰ মানসিকতাটো খুব গঢ় লৈ উঠিছে, সাধাৰণ মানুহ নিশ্চয় এনেকুৱা ঘটনাৰ পৰাই অনুপ্ৰাণিত হ'ব। ন্যায় ব্যৱস্থাটো বাৰে বাৰে আপুনি কি ক'লে এবাৰ? হয়, এইটো আমাৰ ব্যৱস্থা গণতন্ত্ৰৰ প্ৰতি ভাবুকি, আমাৰ যি সংবিধানৰ নীতি নিয়ম তাৰ প্ৰতি বিজেপি চৰকাৰে ভাবুকি আনি আছে। সেয়া সৰ্বভাৰতীয় পৰ্যায়তে হওক বা অসমতে হওক। আৰু ইয়াৰ বিৰুদ্ধে গণতন্ত্ৰ মজবুত থাকিবলৈ আমি বিৰোধীয়ে আমাক উপলুঙা কৰক, আমাক তিৰস্কাৰ কৰিলেও আমি আমাৰ দায়িত্ব পালন কৰি যাম। হয়, মই যোৱাকালি মোক যিহেতু মোৰ বহুকেইজন বক্তব্য দিব লগা আছিল, মই বহুকেইটা কথা কালি ক'ব নোৱাৰিলোঁ। কিন্তু চাইল্ড মৰ্টেলিটি বা ইনফেণ্ট মৰ্টেলিটিৰ ক্ষেত্ৰত সম্পূৰ্ণ তথ্য দিলে, কিন্তু তাৰ লগতে আমি দুটা কথাই থাকে সদায়, IMR, MMR। MMRৰ ক্ষেত্ৰত অসমৰ শোচনীয় ব্যৰ্থতা হৈ আছে যোৱা বহু বছৰ ধৰি, আৰু এইবাৰ সৰ্বাধিক। ঠিক তেনেকৈ ক্ৰাইম এগেইনষ্ট ওমেনৰ ক্ষেত্ৰতো সৰ্বাধিক। এইখিনি সময়ত কিন্তু অসম চৰকাৰে যেনে ব্যৱস্থা ল'ব লাগে ল'ব পৰা নাই, যদিও পুঁজি আহি আছে। এই পুঁজি ক'ত গৈছে মই নাজানো। এই গোটেই বিষয় লৈ আমি আছাম হিউমেন ৰাইটছ কমিশ্যনতো মই দি থৈছোঁ। বিধানসভাত আলোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে বেলেগ দিশত লৈ যায়, আপোনালোকে নিশ্চয় দেখি আছে। তথাপিতো আমি চেষ্টা ৰাখিম যাতে এনেকুৱা অসমৰ ৰাইজক আমি সাংবিধানিক সুবিধা নিৰাপত্তা দিব পাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক কয় যে তেখেতে অসমক শীৰ্ষৰ 5খন ৰাজ্যলৈ নিব। কিন্তু যোৱাকালি আপোনালোকে মোৰ বক্তব্যত পাইছে নিশ্চয়, মই যি SDG গ'লৰ জেণ্ডাৰ ইকুৱেলিটি আউট অফ স্কুল চিলড্ৰেন
গুড হেল্থ, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনে তিনিটা পৰ্যায় আছে। এটাত দিয়ে গ্ৰীণ সূচাংক, তাত আটাইতকৈ ভাল যাৰ পাৰফৰ্মেঞ্চ। এটাত আছে ৰেড, যিটো অতি তলৰ। আমাৰ ৰাজ্যখনে 4-5টা ক্ষেত্ৰত ৰেডত আছে, আৰু কোনোমতে 1 পইণ্ট বাঢ়ি যোৱাৰ কাৰণে 50 পৰিৱৰ্তে 51 হোৱাৰ কাৰণে এছপাইৰিং হালধীয়া সূচাংক পাইছে। সেই গতিকে যোৱা সময়ছোৱাত যেনেধৰণে চৰকাৰে ঢাক ঢোল বজায়, যেনেধৰণে বিজ্ঞাপন দি এটা ৰজি পিকচাৰ দেখায়, সেইখিনি হোৱা নাই। আমি এতিয়াও বহুত কৰণীয় আছে, আৰু এইখিনি লুকুৱাবলৈ চেষ্টা কৰা উচিত নহয়। চৰকাৰখনে মেডিকেল কলেজ বনাই আছোঁ ঘোষণা দিলেই নহয়, প্ৰকৃতপক্ষে য'ত লাগে ফিল্ডত যিসকলে কাম কৰে তেখেতসকলক অধিক সা সুবিধা দিয়ক, আৰু তেখেতসকলৰ যোগেদি স্বাস্থ্যসেৱাটো উন্নত কৰক। যোৱা সময়ছোৱাত আশাকৰ্মী, নেশ্যনেল হেল্থ মিছন, এইবিলাক পূৰ্বৰ চৰকাৰে কৰি যোৱা, এইখিনি ভালকৈ পৰিচালনা কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান চৰকাৰৰ। তেখেতসকলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰা আঁচনি বুলি এইবিলাকক অৱজ্ঞা কৰি জনগণৰ জীৱনক লৈ যেন কোনো খেলা নকৰে, সেইটোৱে মোৰ দাবী।